নমস্কাৰ বন্ধুসকল, আজি আমি চাওঁ আহকচোন ঘৰতে কেনেকে টমেটো পিউৰি বনাব পাৰি। এই সময়ত টমেটো বিলাক বিলাহী বহুত যথেষ্ট ওলায় আৰু ঘৰত যদি আপুনি খেতি কৰিছে একেলগে বিলাহীখিনি লাগিলে হয়তো বেয়া হৈ যাব। এতিয়া ঘৰতে কেনেকে প্ৰিজাৰ্ভ কৰি আপুনি কিছুদিনলৈ ৰাখিব পাৰে আৰু ঘৰতে খাব পাৰে সেইখিনি কোৱা হওকচোন। এইটো টমেটো পিউৰি, আমি ঘৰত বনোৱা টমেটো পিউৰি। প্ৰথমতে আপুনি বিলাহীকেইটা ধুনীয়াকে ধুই এনেকুৱা ধুনীয়া ধুনীয়া বিলাহী ধুই দুফালকৈ কাটি লওক। দুফালকৈ এনেকে কাটক। কাটি ইয়াৰ ভিতৰত যিটো বীজ আছে যিখিনি আপুনি উলিয়াই পেলাব, এনেকে গোটেইখিনি উলিয়াই পেলাও একদম ধুনীয়াকে উলিয়াই দিব। গোটেইখিনি থাকিলে বেয়া হ'ব খাব। এই যিটো আপুনি ধুনীয়াকে এটা এনেকে এইটো দেখিছে এনেকে এনেকে গোটেইখিনি আপুনি উলিয়াই লওক। বিলাহী লওঁ বিলাহী ইয়াত অতি কমেই আছে বাৰু, ভাল জাতৰ বিলাহী ঘৰতে কৰা বিলাহী আছিলে। আজি আপোনালোকক দেখুৱাওঁ এনেকে বহুত দিনলৈ আমি ৰাখি খাব পাৰি। নহ'লে ফ্ৰিজত থলেও বহুত দিন নাথাকে, আপোনাৰ 10-15 দিন হোৱাৰ পিছত আপোনাৰ বেয়া হ'ব আৰম্ভ হ'ব। পিউৰি বনাই যদি থয় তেতিয়াহ'লে আপুনি যথেষ্ট দিন থব পাৰিব। এনেকে গুটিখিনি পেলাই ল'লে পেলাই লৈ এনেকে চাফ কৰি আপুনি এতিয়া প্ৰেছাৰ কুকাৰত দিব। এই গোটেইবোৰ এনেকে কৰি এইখিনি গোটেইখিনি কৰি লৈ প্ৰেছাৰ কুকাৰত দিব। 5 কেজিমান ধুনীয়াকে কৰিব পাৰিব। 5 কেজিমান বিলাহী এনেকে বনাই লৈ প্ৰেছাৰ কুকাৰত দিওঁতে চাব যে পানী একদম নিদিব, অকণমান তলিবলৈ পানী দিব, যাতে চিটিটো আহিবৰ কাৰণে। আৰু গোটেই এনেকে দুফাল দুফালকৈ প্ৰেছাৰ কুকাৰত সোমাই দিব। দি প্ৰেছাৰ দিয়ক। আপুনি 5 ছটামান প্ৰেছাৰ দিব। 5 ছটামান প্ৰেছাৰ দিয়াৰ পিছত আপোনাৰ প্ৰেছাৰৰ এইটো গলি পানী ঢাকি যাব। পানী বেছি হ'ব। তাৰপিছত পিঁয়াজ আৰু মই প্ৰেছাৰ কুকাৰ মাৰি ৰাখিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকে এটা ঘুটনি লৈ মিলাই ল'ব লাগিব। এনেকে ঘুটনি মাৰি ভালকে ঘুটনি মাৰি দিয়ক। ঘুটনি মাৰি দিলে আপোনাৰ এইটো বস্তুটো ধুনীয়াকে ধুই থ'ব লাগিব। ঘুটনি এনেকে মাৰি দিয়াৰ পিছত কি হ'ব, আপোনাৰ যিবিলাক স্কিন আছিলে ছাল বাকলিবিলাক একফালে ওলাই যাব। বাকলিবিলাক ওলাই গুচি আহিছে ধুনীয়াকে। এনেকে ভালকে অলপ মাৰি এনেকে প্ৰেছাৰ কুকাৰতে মাৰিব পাৰিব, কথা নাই। ধুনীয়াকে মাৰি এতিয়া এইখিনি আপুনি চেকিব লাগিব। চাকনিৰ ব্যৱস্থা কৰিছোঁ। এই চাকনি দি দিওঁ তলত যিটো জুচ থাকে জুচটো যায় আৰু আপোনাৰ বাকলি মন্দ এই মন্দখিনি ইয়াতে লৈ যাব। ধুনীয়াকে জুচটো বনাই ৰাখিব লাগিব। বিভিন্ন বস্তু অকণমান হাতেৰেও দিব পাৰিব। হাতেৰে দি লগ কৰিব উলিয়াই দিব লাগিব। আমি এতিয়া ঘুটনি মাৰি লোৱাৰ পিছত চাকনিত চেকিলো। চাকনিত চেকাৰ পিছত এয়া চব গোটেই বাকলিখিনি ৰৈ গ'ল। এইবিলাক আমি ডিছকাৰ্ড কৰিম। এইবিলাক থাকিলে খাবলৈ ভাল নহয়, প্লাছ আপোনাৰ পেটৰ প্ৰব্লেম হোৱাৰ চান্স থাকে। গতিকে এইখিনি আমি এতিয়া পেলাই ইয়াতে থৈ দিলোঁ। ইয়াত থোৱাৰ পিছত এতিয়া আমাৰ পিউৰিখিনি ৰেডি হৈ গ'ল। এয়া চাওকচোন, এয়া ধুনীয়াকে পিউৰি এতিয়া আমাৰ ৰসটো ওলাই গ'ল। ইয়াৰ পিছত আমি কেৰাহীত তেল মাৰি অকণমান তেলতে পাঁচফোৰণ কেইটামান দিম। দি আমি তাত অকণমান আদা আৰু নহৰু দিম। দি আমি পিউৰিখিনি ডাঠ কৰিব লাগিব। সেইখিনি চাওঁ আহকচোন। এতিয়া আমি কেৰাহীত অকণমান তেল দি লৈছোঁ। কমাই তেল দিব, বেছি তেল দিয়াৰ দৰকাৰ নাই। তেলখিনি ভালকে গৰম হ'ব দিব লাগিব। গৰম হোৱাৰ পিছত আমি অকণমান পাঁচফোৰণ কেইটামান দিম, চেণ্টটো ভাল লাগিব। পাঁচফোৰণ কেইটামান দি লওক। পাঁচফোৰণখিনি ভালকৈ ফুটিবলৈ দিব। তাৰপিছত আমি অকণমান আদা আৰু নহৰু দি দিম, চেণ্টটো ভাল হ'ব। আদা নহৰু ভাজি লাগিব আৰু
নহৰুখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব ভাজি লোৱাৰ পিছত এয়া আমি ভাজি ল'ম এদিন ভাজিবও নালাগে অকণমান ভাজি হ'লে অকণমান হালধীয়া হ'ব নিচিনা হ'লে হ'ব আপোনালোকে সেইটো আন্দাজত গম পাবই নিজৰ জোখমতে ভাজিব আদা নহৰুখিনি ভালকৈ হোৱাৰ পিছত পিঁয়াজখিনি অকণমান হালধীয়া হ'ব নিমিত্তে অকণমান হালধীয়া হোৱাৰ পিছতে এতিয়া আমি ইয়াতে তিলখিনি লাহেকৈ ঢাকি দিম যিখিনি আমি ইতিমধ্যে ৰেডি কৰি থোৱা এয়া চাকি লোৱা তিলখিনি এয়া ধুনীয়া হালধি কালাৰ আহিছেই টমেটোৰ কালাৰ লাহেকৈ ইয়াত আমি ইয়াৰ পিছত এতিয়া অকণমান গৰম কৰিব লাগিব পানীটো কমাব লাগিব এতিয়া ভালকৈ একোটল এবাৰ উতলিব দিব লাগিব পানীটো কমিব যাতে অলপ ডাঠ হয় এতিয়া আপুনি এনেকৈ লৰাই চালে গম পাব অলপ কমপ্লিট হ'ব লাগিব ডাঠ হ'ব লাগিব এতিয়া ইয়াত আমি অকণমান নিমখ দিম নিমখ এটা জোখত দিম আমি অকলে বইল কৰোঁতে অলপ দিছিলোঁৱে মানে এতিয়া অলপ কমাই দিছোঁ প্ৰেছাৰ মৰাৰ সময়ত অকণ নিমখ দি ল'লে হ'ল এতিয়া অলপ কমাই দিছোঁ ইয়াৰ পিছত আপুনি চেনি দিব অলপ কমকৈ মিঠা হোৱাকৈ চেনিটো আপোনাৰ নিমখ আৰু চেনি এইবিলাকে প্ৰিজাৰ্ভেটিভৰ কাম কৰে চেনি কেইচামুচমান দিব চেনি দিব নিমখ চেনিয়ে প্ৰিজাৰ্ভেটিভৰ কাম কৰে আৰু এইটো বেছি দিন প্ৰিজাৰ্ভেটিভ কৰি হিচাপে ৰাখিবৰ কাৰণে আপোনাৰ বেয়া নহ'বৰ কাৰণে ইয়াতে আপুনি অলপ চাইট্ৰিক এচিডো দিব পাৰে বা লেমন জুচো দিব পাৰে এই চাইট্ৰিক এচিড বা লেমন জুচ দিলে কি হয় আপোনাৰ ইয়াৰ এই যিটো আমাৰ যাব পিএইচটো কমিলে এইটো বেছি দিনলৈ প্ৰিজাৰ্ভ কৰিব পাৰি গতিকে এনেকৈ আপোনাৰ বস্তুটো ভালকৈ উতলি যোৱাৰ পিছত ডাঠ হোৱাৰ পিছত আপুনি নমাই থ'ব ঠাণ্ডা হোৱাৰ পিছত এটা ধুনীয়া প্লাষ্টিকৰ বটলত নথবা আইনা বটলত প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিব ঠাণ্ডা হোৱাৰ পিছত ফ্ৰিজত থৈ দিব গতিকে বহুত দিনলৈ আপুনি এইটো ইউজ কৰি খাব পাৰিব মছলা হিচাপে ব্যৱহাৰ কৰিব পাৰিব মাছৰ তৰকাৰী দিব পাৰিব বিভিন্ন ধৰণে আপুনি যেনেকৈ ভাল পায় তেনেকৈ আপুনি টমেটো চচ যেনেকৈ ব্যৱহাৰ কৰে তেনেকৈ ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এতিয়া আমাৰ প্ৰায় ৰেডি হৈছে আপোনালোকে দেখিছেনে এয়া ডাঠ হৈ গ'ল আপুনি যিটো উতল আহিব সেইটোতে চাই গম পাব এটা মাত ওলাব ধৰিব ইয়াৰ ডাঠ হৈ গৈছে ধুনীয়া কালাৰ আহিছে টমেটো চাই এয়া ডাঠ হৈ গৈছে এতিয়া আমি এইটো কেৰাহীটো নুমাই থ'ম জুইৰ পৰা তাৰপিছত ঠাণ্ডা হ'লে সেইটো বটলত ভৰাব পৰা হ'ব